কল্পনা কৰক এনেকুৱা এটা টেষ্ট বা পৰীক্ষা যাৰ সহায়েৰে আপুনি আপোনাৰ কণমানি লগতে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰিব আৰ্থিক দিশত সামাজিক দিশত শাৰীৰিক দিশত আৰু আপোনাৰ কেৰিয়াৰ বা বিজনেছৰ ক্ষেত্ৰত সঁচাকৈ এনেকুৱা কিবা টেষ্ট আছেনে এনেকুৱা কিবা পৰীক্ষা আছেনে যাৰ সহায়েৰে আমি আমাৰ ভৱিষ্যতটো প্ৰেডিক্ট কৰিব পাৰোঁ হয় আপুনি ঠিকেই ভাবিছে এনেকুৱা এটা টেষ্ট সঁচাকৈ আছে এনেকুৱা এটা পৰীক্ষা সঁচাকৈ আছে যাৰ সহায়েৰে আমি আমাৰ ভৱিষ্যত জীৱনটো কেনেকুৱা হ'ব সামাজিক আৰ্থিক শাৰীৰিক আৰু কেৰিয়াৰৰ ফালৰ পৰা সেয়া আমি অনুমান কৰিব পাৰোঁ টু এ গ্ৰেট ডিগ্ৰী আৰু এই টেষ্টটো আজিৰ সৃষ্টি নহয় আজিৰ পৰা 6টা দশক আগতে around 60 years back এই টেষ্টটো নিৰ্মাণ কৰা হৈছিলে আৰু এই টেষ্টটো যিজন নিৰ্মাতা তেখেত এজন সায়েন্টিষ্ট এজন সাইকোলজিষ্ট আছিল আৰু তেখেতৰ নাম হৈছে ওয়াল্টাৰ মিশেল তেখেতে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ শিক্ষক আছিল তেখেত এজন অষ্ট্ৰিয়ান বৰ্ন আমেৰিকান প্ৰফেসৰ অফ সাইকোলজি এণ্ড বিহেভিয়ৰিজম এট ষ্টেনফৰ্ড ইউনিভাৰ্চিটি এই টেষ্টটোৰ সহায়েৰে আপুনি নিৰ্ধাৰণ কৰিব পাৰে আপোনাৰ সোশ্যাল ষ্টেটাস কেনেকুৱা হ'ব আপোনাৰ জীৱনত ডিভোৰ্স হোৱাৰ চান্সেছ কিমান অৰ্থাৎ আপোনাৰ সম্পৰ্কবোৰ কিমান সুস্থিৰ আৰু দীঘলীয়া হ'ব আপুনি কিমান অৰ্থৰ গৰাকী অৰ্থাৎ ওয়েলথৰ গৰাকী হ'ব আপোনাৰ বডি মাছ ইনডেক্স বা আপোনাৰ শৰীৰৰ অৱস্থাটো সুস্থ থাকিব নে অসুস্থ থাকিব তদুপৰি আপুনি ড্ৰাগছ নিচাযুক্ত দ্ৰব্যৰ পৰা আপুনি আসক্ত হ'ব নে নহ'ব নে তাৰ পৰা কিমান নিজকে দূৰত ৰাখিব পাৰিব তদুপৰি আপুনি বেআইনী আৰু অসামাজিক কাৰ্যকলাপত লিপ্ত হ'বনে 1960 চনত ওয়াল্টাৰ মিশেলে নিজৰ তিনিজনী ছোৱালী ৰেবেকা লিন্ডা আৰু জুডিথৰ মাজত এক আমূল পৰিৱৰ্তন দেখিছিল তেওঁলোকৰ বয়স তেতিয়া 3, 4 আৰু 5 আছিল তেখেতে লক্ষ্য কৰিছিল যে তেখেতৰ 3, 4 আৰু 5 বছৰীয়া ছোৱালী কেইজনীৰ মাজত এক ধৰণৰ লক্ষণীয় পৰিৱৰ্তন আহিবলৈ ধৰিছে আৰু সেই পৰিৱৰ্তনটো আছিল সেলফ কন্ট্ৰোল অৰ্থাৎ আত্মনিয়ন্ত্ৰণ আত্মসংযমৰ ক্ষেত্ৰত তেখেতে হঠাৎ মন কৰিবলৈ আৰম্ভ কৰিছিল যে তেখেতৰ ছোৱালী তিনিজনীৰ মাজত আত্মসংযম আহিবলৈ লৈছে তেওঁলোকে ইম্পালসিভ এই মাত্ৰকে মোক লাগিব এই মাত্ৰকে মই এইটো কাম কৰিম এনেকুৱা ধৰণৰ ডিসিশনৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'বলৈ ধৰিছিল সো সেই বস্তুৰে তেখেতক এজ এ প্ৰফেসৰ অফ সাইকোলজি এণ্ড বিহেভিয়ৰিজম তেখেতক ফ্যাসিনেট কৰি তুলিছিল আৰু তেতিয়াই তেখেতে থিৰাং কৰিছিল যে এই ক্ষেত্ৰত তেখেতে এটা টেষ্টৰ নিৰ্মাণ কৰিব প্ৰায় 32 জন শিশুৰ হৈতে তেখেতে টেষ্টটো নিৰ্মাণ কৰিছিল আৰু আৰম্ভ কৰিছিল 1960 আৰু এই টেষ্টটো ভাগ লৈছিল মই যেটো কলো 32 জন শিশুৱে আৰু দেখা গৈছিল যে যিসকলে এই টেষ্টত পাৰ্টিসিপেট কৰিছিল ইনফ্যাক্ট আপোনাক মই কৈছো তাৰ পিছৰ বছৰ 1970 মোটামুটি আৰু 12 জন ল'ৰা ছোৱালী ইয়াত এড কৰা হৈছিল আৰু 1980 আৰু 10 বছৰ পিছত 94 students were added 94 participants were added আৰু এই participants সকলক তেখেতে ষ্টাডি কৰিছিল এবছৰ দুবছৰ নহয় 6টা দশক এটা বহুত দীঘলীয়া সময় মানে 0 to 60 আপুনি এজন মানুহৰ ৰিটায়াৰমেন্টৰ ফেজলৈকে তেখেতক
ষ্টাডি কৰা হৈছিল গতিকে এই যেটো পৰীক্ষা এই পৰীক্ষাটো আপুনি সাইকোলজিক্যাল এক্সপেৰিমেন্টৰ ক্ষেত্ৰত one of the longest experiments বুলি ক'ব পাৰে আৰু এই এক্সপেৰিমেন্টটো কোৱা হৈছিল মাৰ্শমেলো এক্সপেৰিমেন্ট বা মাৰ্শমেলো টেষ্ট মাৰ্শমেলো কি বস্তু আপোনালোকৰ বহুতে হয়তো মাৰ্শমেলোৰ বিষয়ে অলৰেডি জানে মাৰ্শমেলো হৈছে সোনপপৰি নিচিনা এবিট ক্যান্ডি সুইট ক্যান্ডি আৰু সেই ক্যান্ডিটোৰ সহায়ৰে তেখেতে টেষ্টটো নিৰ্মাণ কৰিছিল টেষ্টটো আছিল এনেকুৱা ধৰণৰ 15 মিনিটৰ বাবে for 15 minutes কণমানি সকলৰ সন্মুখত এটা মাৰ্শমেলো ৰখা হৈছিল এখন প্লেটত আৰু কোৱা হৈছিল যে তুমি যদি 15 মিনিট সময় আত্মসংযম ধৰি ৰাখিব পাৰা 15 মিনিট সময় যদি এই মাৰ্শমেলোটো নোখোৱাকে থাকিব পাৰা তেতিয়াহলে তুমি দুটা মাৰ্শমেলো পাবা কিন্তু লগতে এইটো অপচনো দিয়া গৈছিল তুমি যদি বিচাৰা এতিয়াতে তাৎক্ষণিকভাৱে প্ৰথম মাৰ্শমেলোটো তুমি খাই পেলাব পাৰা সুন্দৰ দুটা অপচন বিচাৰিলে তুমি লগে খাব পাৰা বা তুমি 15 মিনিট ৰখি দুটা মাৰ্শমেলো পাব পাৰা তুমি যদি আত্মসংযম কৰা তুমি যদি ইনষ্টেন্ট গ্ৰেটিফিকেশন তাৎক্ষণিক পৰিপূৰ্ণতাৰ ফালে নোযোৱা তেতিয়াহলে তুমি দুটা মাৰ্শমেলো পাবা ইন্টাৰেষ্টিংলি দেখা গৈছিল যে বেছিভাগ শিশুৱে এই যিখিনি শিশুৰ মই কথা ক'লো যে প্ৰথমতে 32 জন তাৰ পিছত 12 জন তাৰ পিছত 94 এই ইয়াৰে বেছিভাগ শিশুৱে দিয়া মাত্ৰকে মাৰ্শমেলোটো খাই পেলাইছিল তেওঁলোকে নিজকে আত্মসংযমিত কৰিব পৰা নাছিল কিন্তু যি সকলে পাৰিছিল দেখা গৈছিল যে তেনেকুৱা লৰাছলিবোৰৰ যেটো SAT স্কোৰ স্কলাস্টিক এপ্টিটিউড টেষ্ট আমাৰ যেনেকুৱা বৃত্তি পৰীক্ষা তো তেনেকুৱা ধৰণৰ টেষ্টত যদি আমি এপ্টিটিউড ৰিজনিং এইবোৰ টেষ্ট কৰো তেওঁলোকৰ তেনেকুৱা লৰাছ যিবোৰে এই নিজকে আত্মসংযমিত কৰি দুটা মাৰ্শমেলো পাইছিল তেওঁলোকৰ SAT স্কোৰ ভাল হৈছিল অৰ্থাৎ তেওঁলোকৰ IQ ৰিজনিং বাঢ়িছিল দ্বিতীয় বছৰ দেখা গৈছিল বা নেক্সট দহকত দেখা গৈছিল যে তেওঁলোকৰ একাডেমিক ৰিজাল্ট ভাল হৈছিল তাৰ পিছত দেখা গৈছিল যে তেওঁলোকে ভাল সুন্দৰ বডি মাস মেইনটেইন কৰিব পাৰিছিল দেখা গৈছিল যে তেওঁলোকে সোশিয়ালি সাকসেসফুল হৈছিল দেখা গৈছিল হেকত গৈ এলোকৰ মাজত পৰা বেছি সংখ্যক লোকে জীৱনত সাকসেসফুল হৈছিল তাৰটো কিছু সংখ্যকে গৈ ইনফ্যাক্ট মিলিয়নাৰজো হৈছে কোটিপতিও হ'ব পাৰিছিল গতিকে ওভাৰঅল দেখা গৈছিল যে এনেকুৱা লৰাছলিবোৰ আৰ্থিকভাৱে সামাজিকভাৱে শাৰীৰিকভাৱে সম্পৰ্কৰ ক্ষেত্ৰত আৰু কেৰিয়াৰ বা বিজনেছৰ ক্ষেত্ৰত সাকসেসফুল হৈছিল এটা দুটা প্ৰশ্ন হয়তো আপোনাৰ মনলৈ আহিছে এই যিসকল কণমানি আছিল যিসকলে এই পৰীক্ষাত পাস কৰিছিল মাৰ্শমেলো টেষ্টত পাস কৰিছিল obviously তেওঁলোক পিছৰ ফেজত গৈ তেওঁলোক সাকসেসফুল হৈছিল বাই দ্য ৱে তাৰে ভিতৰত এজনৰ নাম মই ল'ব বিচাৰো হেয়া হল এগৰাকী লেডি আৰু এই লেডি গৰাকী হল সুজেন যি নেকি আজিৰ এই সময়ত CEO হয় ইউটিউবৰ হয় ইউটিউব এটা বিশাল অৰ্গানাইজেশ্যন এটা হিউজ অৰ্গানাইজেশ্যন তাৰে তেখেত CEO হয় এনেকুৱা বহু এক্সাম্পলছ আছে এটা কথা হল যেটো কথা মই এইমাত্ৰ কলো আপোনালোকক যে যিসকলে এই টেষ্টত উত্তীৰ্ণ হৈছিল তেওঁলোক কিয় উত্তীৰ্ণ হৈছিল এটা হল হেতু আৰু যিসকল ফেইলিয়াৰ হৈছিল বা বেছি সংখ্যক লোক কিয় ফেইলিয়াৰ হৈছিল আৰু এই টেষ্টটোৰ পৰা আপুনি বা মই অভিভাৱক হিচাপে শিক্ষক শিক্ষয়িত্ৰী হিচাপে সমাজৰ সক্ৰিয় নাগৰিক হিচাপে কি শিকিব পাৰো আমাৰ আৰু লগতে আমাৰ নৱপ্ৰজন্মক আমি ইয়াৰ দ্বাৰা কি শিক্ষা দিব পাৰো বা এই টেষ্টটোৰ সহায়ৰে কিদৰে আমি আমাৰ জীৱনটো আৰু উন্নত মানদণ্ডৰ কৰি তুলিব পাৰো এতিয়া আমি অলপ ইয়াৰ যেটো সাইন্টিফিক সাইড হেতু অলপ এক্সপ্লোৰ কৰো
ইয়াৰ সাইন্টিফিক সাইটৰ লগত ৰিলেটেড হৈ আছে আমাৰ ডিসিশন মেকিং মেকানিজমটো সিদ্ধান্ত লোৱা যেটো আমাৰ মেকানিজম ব্ৰেইনত থাকে যেটো আমাৰ প্ৰিফ্ৰন্টাল কৰ্টেক্স বা যেটো আমাৰ এই পোৰ্শনটো যেটো আমি এক্সিকিউটিভ পাৰ্ট অফ দ্য ব্ৰেইন বুলি কওঁ যি আমাক আসলে হিউম্যান বনাই যাৰ ফলত আমি প্ল্যানিং কৰিব পাৰো কমপ্লেক্স আৰু ক্ৰিটিক্যাল থিংকিং কৰিব পাৰো ডিসিশনস ল'ব পাৰো আৰু নিজে বিচৰাৰ ধৰণে আমাৰ নিজৰ উইল অৰ সহায়ৰে আমি নিজকে নেভিগেট কৰিব পাৰো লাইফৰ থ্ৰু আমাৰ ইচ্ছাক আমি একশনত ৰূপান্তৰিত কৰিব পাৰো সেই পোৰ্শনটো স্পেশালি তাৰে এটা পোৰ্শন আছে তলফালে থাকে আমাৰ এটো অৰ্বিটোফ্ৰন্টাল কৰ্টেক্স বুলি কোৱা হয় যি নেকি আমাক এই তাৎক্ষণিক ইনস্ট্যান্ট গ্ৰেটিফিকেশন বা তাৎক্ষণিক পৰিপূৰ্ণতা যে আমি এই মাত্ৰকে নভবা নিচিন্তাকে ডিসিশন লম নে যেটো বস্তু দেখিছো লগে লগে সেইফালে আমি গুছি যাম নে এই ক্ষেত্ৰত এটা সাংঘাতিক ৰোল প্লে কৰে কিদৰে ৰোল প্লে কৰে যে আমাৰ যেটো ৰিৱাৰ্ড সিস্টেম যে এই বস্তুটো মই যদি এই মাত্ৰ লওঁ এই মাৰ্শমেলোটো যদি মই এই মাত্ৰকে খাওঁ মই এটা ৰিৱাৰ্ড পাম আৰু যদি মই অলপ সময় নিজকে ৰখাই দিওঁ তেতিয়া হলে এই ৰিৱাৰ্ডটো যদি মই এতিয়া নলওঁ এই ৰিৱাৰ্ডটো যদি মই নলওঁ আত্মসংযম যদি কৰো মই তেতিয়া হলে দুটা ৰিৱাৰ্ড পাম আৰু এই ৰিৱাৰ্ড সিস্টেমটো কন্ট্ৰোল কৰে আমাৰ ব্ৰেইনৰ ভেন্ট্ৰেল ষ্ট্ৰাইটাম বুলি এটা পোৰ্শন আছে আমাৰ ব্ৰেইনৰ যি নেকি আমাক ৰিৱাৰ্ড সিগনেলটো দিয়ে আৰু সেই ৰিৱাৰ্ড সিস্টেমটো প্ৰসেস কৰে অৰ্বিটোফ্ৰন্টাল কৰ্টেক্সে যাক আমি ব্ৰেকিং সিস্টেম বুলি ক'ব পাৰো যে মাৰ্শমেলটো দেখাৰ লগে লগে প্ৰথমটো দেখাৰ লগে লগে নিজকে ব্ৰেক মাৰি ৰখাই দিম আৰু কম যে অলপ দূৰদৰ্শী হোৱা আমি যদি অলপ নিজকে আত্মসংযমিত কৰো অলপ যদি ৰখাও তেতিয়া হলে আমি দুটা মাৰ্শমেলো পাম সো এয়া হল ইয়াৰে সায়েন্সটো যি সকলে অৰ্বিটোফ্ৰন্টাল কৰ্টেক্সটোৱে প্ৰপাৰলি ফাংচন কৰি আছে বা ফাংচন আমি কৰাব পাৰিছো আমি ইনস্ট্যান্ট গ্ৰেটিফিকেশনৰ পৰা নিজক ৰখাব পাৰিছো নিজকে ব্ৰেক মাৰিব পাৰিছো তেওঁলোকে এই টেষ্টত সফল হৈছিল তো হিকসকলে কিদৰে কৰিছিল কিছুমানে হয়তো গান গাইছিল মাৰ্শমেলটো সন্মুখত আছিল তেওঁলোকে নিজকে এই ঠাইটুকুৰাৰ পৰা বেলেগ ফালে ডিস্ট্ৰাক্ট কৰিছিল বিচলিত কৰিছিল বেলেগ কিবা কথা ভাবিছিল বা গান গাইছিল বা ফিউচাৰ ৰিৱাৰ্ডটোৰ কথা বাৰে বাৰে নিজক ৰিমাইন্ডাৰ দি আছিল তাৰ দ্বাৰা তেওঁলোকে কৰিব পাৰিছিল আৰু যি সকলে পৰা নাছিল যেহেতু ভিতৰ ফালৰ পৰা এই সিগনেলটো আহি আছিল যে হ্যাভ ইট ৰাইট নাও এতিয়াই খাই লোৱা এন্ড এনজয় your reward कल किसने देखा है আৰু গতিকে তেওঁলোকে ফেইলিয়াৰ হৈছিল কাৰণ তেওঁলোকে कल किसने देखा है পিছত যদি নাপাও এতিয়া যেহেতু সন্মুখত আছে এতিয়া যেহেতু এভেইলেবল আছে লগলগে খাই পেলাও গতিকে যেতিয়াই ভেন্ট্ৰেল ষ্ট্ৰাইটামৰ পৰা ৰিৱাৰ্ড আহিছে বুলি যেতিয়া সিগনেলটো আহিছিল এই OFC এ অৰ্বিটোফ্ৰন্টাল কৰ্টেক্সে এটো প্ৰসেস কৰাৰ ক্ষেত্ৰত ব্ৰেকটো মাৰিব পৰা নাছিল আৰু লগলগে এই হিকসকলে খাই পেলাইছিল এতিয়া আপুনি এই গুটেই বস্তুটোক ৰিলেট কৰক আপোনাৰ জীৱনৰ লগত আৰু সেই হিকসকল যিসকল পিছত গৈ সাকসেসফুল হৈছিল যিসকলে ব্ৰেক মাৰিব পাৰিছিল তাৰ লগত যিকোনো এটা বস্তুৰ আপুনি প্ৰপোজাল পাইছে বলা এটো খাই লওঁ এই কামটো কৰি দিও হে ৰিৱাৰ্ড টু অহা মাত্ৰকে যদি আপুনি নিজকে ব্ৰেক মাৰিব নোৱাৰে কিবা এটা বস্তু দেখিছে এই মাত্ৰকে আপুনি ইনস্ট্যান্ট গ্ৰেটিফিকেশন ল'ব বিচাৰিছে কিনি পেলাইছে কোনবাই অফাৰ কৰিছে এই মাদক দ্ৰব্যটো লোৱা তোমাৰ ভাল লাগিব আপুনি ভবাই নাই ইয়াৰ পিছত কি হ'ব খাই লিছে আপুনি কোনোবাই কৈছে যে এটো কিনি লোৱা এটো কৰি দিয়া এইফালে bola তো আপুনি নিজক ৰখাব পৰা নাই আৰু এই ৰখাব নোৱাৰাৰ ফলত যেতিয়া আমি যে কওঁ আমাৰ হিতাহিত জ্ঞান সেইখিনি সময়ত নাছিল মই সেন্সত নাছিল মই কিয় কৰি আছিল তেতিয়া সো এই যেটো আমি লুজিং আ সেন্স অফ গ্ৰাউন্ড আ গ্ৰিপ কি মই ব্ৰেক মৰা নাই দেখিছো চলাই দিছো গাড়ীখন ফলত কি হয় মই এক্সিডেন্টৰ সন্মুখীন হৈছো অৰ্থাৎ মোৰ লছ হৈছে এনেকুৱা আপোনাৰ জীৱনত বহুত বাৰ হোৱা নাই নে
নভবা নিচিন্তাকে ভৱিষ্যতটো নেদেখাকে যেতিয়া আপুনি কাম কৰিছে, যেতিয়া আপুনি ক্যালকুলেট কৰা নাই, তেতিয়া আপোনাৰ লছ হৈছে। শাৰীৰিক ক্ষেত্ৰত খাব নলগীয়া বস্তু আপুনি হয়তো খাদ্য খাইছে, ল'ব নলগীয়া বস্তু হয়তো আপুনি লৈছে, যাৰ লগত আপুনি থাকিব নালাগে হয়তো আপুনি তাৰ লগত থাকিছে। আপুনি ইনষ্টেণ্ট সেইখিনি মুহূৰ্তত যি দেখিছে তাৰ দ্বাৰা আপুনি ইনফ্লুৱেঞ্চড হৈ ভৱিষ্যতৰ কথা নাভাবি ব্ৰেকটো নামাৰি আপুনি আগুৱাই গৈছে। আৰু সেয়াই হ'ল এই মাৰ্শমেলো এক্সপেৰিমেণ্টৰ ৰিজাল্ট। আৰু তাৰ ফলতে আমি নিৰ্ণয় কৰিব পাৰোঁ যে কিদৰে আপোনাৰ জীৱনটো আনফোল্ড হ'ব। চ' এইখিনিতো আছিলে দ্য চায়েন্স বিহাইণ্ড ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন। এতিয়া ইয়াক সহজ অৰ্থত বা সহজ ভাষাত ৱাল্টাৰ মিচেলে কৈছিলে দুটা বাটনৰ সহায়েৰে, যে হট বাটন এণ্ড কোল্ড বাটন। যে ভেন্ট্ৰেল ষ্ট্ৰাইটামৰ পৰাই যেতিয়াই কৈ আছে যে সন্মুখত মাৰ্শমেলোটো আছে, ৰিৱাৰ্ড ল এতিয়াই খাই দে, তো সেই হট বাটনটো যেতিয়া আপোনাৰ মনত বা সেই শিশুসকলৰ মনত যেতিয়া ফ্লেছ হৈছিলে, তেওঁলোকে নিজকে কুল কৰিব পৰা নাছিলে, কুল বাটনটো অন কৰিব পৰা নাছিলে, ভৱিষ্যতটো তেওঁলোকে দেখুৱাব পৰা নাছিলে। যে আজি মই পইচাখিনি জমা কৰোঁ, মন গৈছে মই গোটেইখিনি খৰচ কৰি পেলাওঁ, এই মুহূৰ্তটো এনজয় কৰোঁ, সেইটো নকৰি মই নিজকে ছেভিংছ কৰোঁ বা ইনভেষ্ট কৰোঁ বা ৰখাই ৰাখোঁ, তাৰে এটা পৰ্চন এনজয় কৰোঁ, এটা চাংক মই ৰখাওঁ, 10% অফ মাই ইনকাম মই ৰখাই দিওঁ, আৰু সি শেষত গৈ একিউমুলেট হৈ এটা ডাঙৰ এমাউণ্ট হৈ উঠিব। চ' এই যিটো আপুনি কৰিব পৰা নাছিলে বা এই শিশুসকলে কৰিব পৰা নাই বা বেছিভাগে কৰিব নোৱাৰে, ৱাল্টাৰ মিচেলে কৈছিল যে তেওঁলোকৰ সেই কুলিং বাটনটো নাছিলে বা তেওঁলোকে কুলিং বাটনটো এক্টিভেট কৰিব পৰা নাছিলে, যিয়ে নেকি তেওঁলোকৰ সেই হট বাটনটো এই মাত্ৰকে ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যনক ৰখাব পৰা নাছিল। চ' এই ক্ষেত্ৰত দুটা আৰু তৰ্ক আহি পৰে, যে যিসকল শিশুৱে এই মাৰ্শমেলো এক্সপেৰিমেণ্টত সফল হৈছিলে, তেওঁলোকৰ হয়তো যিটো ব্ৰেইন বায়'লজি সেইটো হয়তো এনেকুৱা যে তেওঁলোকৰ হয়তো যেতিয়াই সন্মুখত মাৰ্শমেলোটো আছিলে, ছিগনেলটো ইমান জোৰকৈ অহা নাছিলে, হট বাটনটো ইমান জোৰকৈ ফ্লেছ হোৱা নাছিলে, ফলত তেওঁলোকে উদাসীন হৈ আছিলে যে মই এতিয়া নাখাওঁ, মই পিছত খাম, তেওঁলোকে এইটোলৈ ইমান আসক্ত হোৱা নাছিলে, ফলত তেওঁলোকে 15 মিনিট সময় ৰখিব পাৰিছিলে। চ' তেওঁলোকৰ ওচৰত এটা বায়'লজিকেল এজ আছিলে, এটা নিজে নকৰাকে প্ৰাকৃতিকভাৱে পোৱা এটা আশীৰ্বাদ আছিল তেওঁলোকৰ হাতত। চ' তাৰ মানে এইটো নেকি যিসকল ফেইলিয়াৰ হৈছিলে তেওঁলোকৰ হাতত কোনো কণ্ট্ৰল নাই, কেৱল বায়'লজিয়ে কি নিৰ্ধাৰণ কৰিব যে মই পাৰিম নে নোৱাৰিম, মই যিটো এই তাৎক্ষণিক পৰিপূৰ্ণতা ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যনৰ ফালে নগৈ আত্মসংযমিত কৰি নিজকে ৰখাম। তাৰ মানে কি কিছু সংখ্যক লোকেই সকল কি ভাগ্যৱান নেকি? আৰু আনটো তৰ্ক আছিল এনেকুৱা ধৰণৰ যে কিছুমান আনৰিচাৰ্চৰে এইটো বিচাৰি উলিয়াইছিলে, এই কোৰিলেশ্যনটো বিচাৰি উলিয়াইছিলে যে যিসকল ল'ৰা ছোৱালীৰ পেৰেণ্টছ ৱেল টু ডু ফেমিলিৰ পৰা হয়, ৱেলথি ফেমিলিৰ পৰা হয়, তেওঁলোকৰ স্কেৰচিটি মেণ্টেলিটি নাথাকে, অৰ্থাৎ অভাৱী মানসিকতাটো নাথাকে। চ' যিহেতু অভাৱী মানসিকতা তেওঁলোকৰ ওচৰত নাই, গতিকে তেওঁলোকে অভাৱ নাই তেওঁলোকৰ ওচৰত, গতিকে এতিয়াই খাব লাগিব বুলি কথা নাই, মই পিছতো খাম, আৰু পিছতো মোৰ বাবে খাদ্য বা যি বস্তু মই বিচাৰোঁ সেইটো এভেইলেবল থাকিব। আৰু যিসকল অভাৱী, যিসকলৰ সেই স্কেৰচিটি মেণ্টেলিটি বা লেক অফ এবেণ্ডেন্স মেণ্টেলিটি আছে, তেওঁলোকৰ মাইণ্ডত এইটো আহে যে আজি পাইছোঁ কালি নাপাব পাৰোঁ, কাল কিছনে দেখা হে। চ' যিটো দেখিছোঁ, দেখাৰ মাত্ৰকে অভাৱী মেণ্টেলিটিৰ ফলত ৰিৱাৰ্ড ছিষ্টেমে কৈছে আজি পাইছ, এতিয়া পাইছ, গতিকে লৈ ল, খাই পেলা, এৰি নিদিবি, ভৱিষ্যতৰ কথা নাভাবিবি, কাৰণ তোৰ ভৱিষ্যত কি হ'ব কোনো নাজানে। চ' এই দুটা তৰ্ক, এফালে হ'ল বায়'লজিকেল এজ আৰু আনফালে হ'ল যিটো ছ'চিঅ' ইকনমিক ষ্টেটাছ। এটা কথা হ'ল যে হয় আমি এই দুটা পইণ্টকো ওলাই কৰিব নোৱাৰোঁ বা এই দুটাক আমি কনচিডাৰ কৰিব লাগিব, কিন্তু এই দুটাই এইটো নিৰ্ণয় কৰে নেকি যে যিসকলে
এই মাৰ্শমেলো এক্সপেৰিমেণ্টত ছাকচেছফুল হৈছিলে অনলি বিকজ অফ বায়'লজিকেল এজ বা তেওঁলোকৰ যিটো ছ'চিঅ' ইকনমিক ষ্টেটাছ সেইটোৰ ফলতে তেওঁলোক ছাকচেছফুল হৈছিলে পাৰিছিলে তেওঁলোকে আত্মসংযমিত কৰিব আৰু আন যিসকলে ফেইলিয়াৰ হৈছিলে তেওঁলোকৰ বাবে এই দুটা ফেক্টৰ নথকাৰ ফলত তেওঁলোক ছাকচেছফুল হোৱা নাছিলে তাৰ মানে আমি কেৱল ভাগ্যৰ ওপৰতহে নিৰ্ভৰশীল হ'ম নেকি এই ক্ষেত্ৰত আত্মসংযমৰ ক্ষেত্ৰত যে আমি ভাগ্যৱান যে আমাৰ ওচৰত সেই বায়'লজিকেল এজটো আছে গতিকে আমি পাৰিম বা নোৱাৰিম বা আমাৰ ওচৰত আমাৰ ছ'চিঅ' ইকনমিক ষ্টেটাছটো যদি ভাল নহয় তেতিয়াহ'লে আমি আত্মসংযমিত নিজকে কৰিব নোৱাৰিম আৰু এই ক্ষেত্ৰত এটা খুব সাংঘাতিক তৰ্ক ৰয় ব্ৰুমিষ্টাৰ বোলা এজন ফ্লৰিডা ইউনিভাৰ্চিটিৰ সাইকোলজিষ্ট সায়েন্টিষ্ট তেখেতে তৰ্ক দিছিলে আৰু তেখেতে কৈছিলে একেবাৰেই নহয় আৰু তেখেতে ষ্টাডি কৰে মানুহৰ যিটো ইচ্ছা শক্তি বা উইল ফ'ৰ্চ আৰু সেই ক্ষেত্ৰত তেখেত এজন এক্সপাৰ্ট হয় আৰু ৰয় এই কথাটো দি কৈছে যে এই দুটা ফেক্টৰে আল্টিমেট ৰোল প্লে নকৰে তাৰ মানে আমাৰ যিটো উইল ফ'ৰ্চ আমাৰ যিটো ইচ্ছা শক্তি তাৰ দ্বাৰা আমি নিজকে আত্মসংযমিত কৰিব পাৰোঁ তাৰ দ্বাৰা আমি OFC আমাৰ অৰ্বিটোফ্ৰণ্টেল কৰ্টেক্সটোক আমি ট্ৰেইন কৰিব পাৰোঁ ভেন্ট্ৰেল ষ্ট্ৰাইটামৰ পৰা আহি থকা ৰিৱাৰ্ড ছিষ্টেমটো ৰখাবৰ বাবে অৰ্থাৎ আমি আমাৰ ব্ৰেকিং ছিষ্টেমটো টনকিয়াল শক্তিশালী কৰি তুলিব পাৰোঁ থ্ৰু ট্ৰেইনিং প্ৰশিক্ষণৰ সহায়েৰে কাৰণ আমাৰ ব্ৰেইনটো মেলিয়েবল হয় আমাৰ ব্ৰেইনটো ট্ৰেইনেবল হয় আমাৰ ব্ৰেইনক আমি প্ৰশিক্ষণ দিব পাৰোঁ আপুনি নিজে ভাবক এনেকুৱা বহু স্কিল আছে যি স্কিলৰ গৰাকী হয়তো প্ৰথমতে আপুনি নাছিলে আপুনি হয়তো পঢ়া নাছিলে কিন্তু ড্ৰাইভিং হ'ব পাৰে বাইকিং হ'ব পাৰে ৰাইটিং হ'ব পাৰে স্পিকিং হ'ব পাৰে আপোনাৰ জীৱনত আপুনি যদি ভালকৈ লক্ষ্য কৰে আপুনি দেখিব যে আপুনি বেছিভাগ স্কিলে আপুনি একুৱায়াৰ কৰিছে ইনফেক্ট অল অফ ইউৰ স্কিলছ আৰ একুৱায়াৰ্ড আপুনি একুৱায়াৰে কৰিছে গোটেইবোৰ স্কিল যে প্ৰথমতে আপোনাৰ ওচৰত স্কিলটো নাছিলে আপুনি একুৱায়াৰ কৰিছে তাৰমানে আপুনি আপোনাৰ কি বস্তু ট্ৰেইন কৰিছে ইউ হেভ ট্ৰেইন ইয়ৰ ব্ৰেইন আৰু সেই ব্ৰেইন ট্ৰেইনিংটো কিহৰ কাৰণে পচিবল হয় ডিউ টু নিউৰোপ্লাষ্টিচিটি তাৰমানে আমাৰ ব্ৰেইনটো নিউৰোপ্লাষ্টিক হয় ই মেলিয়েবল হয় ই ট্ৰেইনেবল হয় আমি নিজকে ট্ৰেইন কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত মই আপোনাক এটা লেটেষ্ট যেটো ডিস্কভাৰী বুলি কম য'ত নেকি টনছ এণ্ড টনছ অফ ৰিচাৰ্চ আছে এতিয়া সেইটোৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰোঁ সেয়া হৈছে আমাৰ ব্ৰেইনত আৰু এটা পাৰ্ট থাকে যাক আমি মিড এণ্টেৰিয়াৰ চিংগলেট কৰ্টেক্স বুলি কওঁ আকৌ কৈছোঁ মিড এণ্টেৰিয়াৰ চিংগলেট কৰ্টেক্স আৰু ইয়াক কোৱা হয় দ্য চিড অফ উইল ফ'ৰ্চ যেনেকৈ আমাৰ পিনিয়েল গ্লেণ্ডটোক কোৱা হয় চিড অফ সোল বুলি পিনিয়েল গ্লেণ্ড ঠিক তেনেকৈ মিড এণ্টেৰিয়াৰ চিংগলেট কৰ্টেক্সক কোৱা হয় আমাৰ উইল ফ'ৰ্চ ইচ্ছা শক্তিৰ যিটো মূল ঠাই আমাৰ ব্ৰেইনত আৰু এই যেতিয়াই আমি নিজকে উইলফুলি কিবা এটা কৰোৱাওঁ যদি আমাৰ ইচ্ছা নাই যদিও আমাৰ মন গৈছে এতিয়া মাৰ্শমেলোটো খাই দিওঁ আমি নিজকে ৰখাই দিওঁ আৰু কওঁ যে তুমি ৰখিলে তুমি দুটা মাৰ্শমেলো পাবা তুমি তাৎক্ষণিক যিটো পৰিপূৰ্ণতা বা ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যনৰ ফালে নাযাবা তুমি ভৱিষ্যতটো চোৱা এই সময়খিনিক তুমি নিজকে ৰখাই ৰাখা সংযমিত কৰা যেতিয়াই আমি সেইটো কৰোঁ তেতিয়াই আমাৰ মিড এণ্টেৰিয়াৰ চিংগলেট কৰ্টেক্সটোক আমি ট্ৰেইন কৰি আছোঁ আৰু দেখা গৈছে যে যিসকল এথলিটছ থাকে যিসকল ছাকচেছফুল পিপল থাকে ইনফেক্ট যিসকলে দীঘলীয়া জীয়াই যিয়ে নিজৰ মানসিকতাৰ ওপৰত কণ্ট্ৰল ল'ব পাৰে তেওঁলোকৰ মিড এণ্টেৰিয়াৰ চিংগলেট কৰ্টেক্সটো ডাঙৰ থাকে যেন ডাঙৰ হৈ যায় কি কাৰণত ডাঙৰ হৈ যায় বিকজ অফ ট্ৰেইনিং তেওঁলোকে নিজকে ট্ৰেইন কৰে সো যদি আপুনি নিজকে সঁচা অৰ্থত যদি আপুনি নিজকে সফল কৰি তুলিব বিচাৰিছে আৰ্থিক দিশত সামাজিক দিশত শাৰীৰিক দিশত সম্পৰ্কৰ ক্ষেত্ৰত বা কেৰিয়াৰ বা বিজনেছৰ ক্ষেত্ৰত তেতিয়াহ'লে আপুনি আপোনাৰ এই মিড এণ্টেৰিয়াৰ চিংগলেট কৰ্টেক্সৰ ট্ৰেইন কৰিব লাগিব আৰু যেতিয়া আপুনি ট্ৰেইন কৰিব আপুনি দেখিব যে আপোনাৰ যিটো OFC আছে অৰ্বিটোফ্ৰণ্টেল কৰ্টেক্স তাৰ থ্ৰু আপুনি নিজকে ৰখাবলৈ পাৰিব আৰু আপুনি তেতিয়া
নিজকে নিজে বিচৰা ধৰণে আপুনি নিজকে এইখন পৃথিৱীত নেভিগেট কৰোৱাব পাৰিব সো মই ভাবো যিখিনি ডেটা মই আপোনালোকৰ লগত ইতিমধ্যে শ্বেয়াৰ কৰিছো বা যিখিনি ইনফৰমেশন শ্বেয়াৰ কৰিছো এইখিনিয়ে আপোনাক হয়তো এতিয়ালৈকে এটা জাননী দিছে যে আপোনাৰ ওচৰত এটা অদম্য শক্তি আছে উইল ফোৰ্সৰ আপোনাৰ ওচৰত এটা পাৱাৰ আছে যাক নেকি আপুনি হাৰ্নেছ কৰিব পাৰে যি নেকি কেৱল বায়োলজি আৰু সোশিও ইকোনমিক কন্ডিশনৰ ওপৰত এবসলিউটলি নিৰ্ভৰ নকৰে সো গতিকে অন্তিম প্ৰশ্নটো হ'ল যে এই গোটেইখিনি ইনফৰমেশন আমি এতিয়া কংক্ৰিটাইজ কৰি আমাৰ জীৱনত কিদৰে ব্যৱহাৰ কৰিম শিশুসকলক কিদৰে আমি ট্ৰেইন কৰিম তেওঁলোকক কিদৰে আমি প্ৰশিক্ষণ দিম যাতে তেওঁলোকৰ আমি আত্মসংযম বঢ়াব পাৰো লগতে আমি নিজৰ আত্মসংযম কিদৰে বঢ়াব পাৰিম অভিভাৱক অভিভাৱিকা হিচাপে শিক্ষক শিক্ষয়িত্ৰী হিচাপে সজাগ আৰু সক্ৰিয় নাগৰিক হিচাপে আমি কিদৰে নিজকে আত্মসংযমী কৰি তুলিব পাৰিম সেলফ কন্ট্ৰোলড হৈ উঠিব পাৰিম আমি শিশুসকলৰ পৰা আৰম্ভ কৰিছো প্ৰথম কথা হ'ল কি আমি তেওঁলোকক এৱেৰনেছ দিব লাগিব প্ৰথম হ'ল এৱেৰনেছ আমি তেওঁলোকক এৱেৰনেছ দিব লাগিব যে যদি আমি নিজক ৰখাও তেতিয়া হলে ভৱিষ্যতে আমাৰ কাৰণে এটা বেটাৰ ৰিৱাৰ্ড ৰৈ আছে বুলি সো আমি তেওঁলোকক সেই ফিউচাৰটো চাবৰ বাবে ভিজুৱেলাইজ কৰিবৰ বাবে আমি তেওঁলোকক এৱেৰনেছটো দিব লাগিব বা আমি তেওঁলোকক সেই ক্ষেত্ৰত সজাগ কৰি তুলিব লাগিব এক নম্বৰ দ্বিতীয়তে যিধৰে মাৰ্শমেলো এক্সপেৰিমেন্টটো কণ্ডাক্ট কৰা হৈছে ঠিক তেনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট আপুনি ঘৰতো কণ্ডাক্ট কৰিব পাৰে আপোনাৰ ল'ৰা ছোৱালীৰ লগত যদি তেওঁলোক কণমানি হয় তেওঁলোকক আপুনি কওক যে তুমি যদি 15 মিনিট সময় এই বস্তুটো আপুনি হেটো এটা পেন্সিল হ'ব পাৰে সাম গিফট হ'ব পাৰে something so you can start that training at home আপুনি বস্তু এটা সন্মুখত ৰাখিলে আৰু ক'লে তুমি যদি লগে লগে লোৱা তুমি এটা পাবা যদি 10 মিনিট বা 15 মিনিট সময় ৰখা তোমাক মই দুটা দিম আৰু সেই বস্তুটো যে মাৰ্শমেলো হ'ব লাগিব তেনেকুৱা কোনো কথা নাই that can be something very healthy something very useful so আপুনি হেতু দিও তাৰ ল'ৰা-ছোৱালী ট্ৰেইনিংটো ষ্টাৰ্ট কৰিব পাৰে আৰু প্ৰথম অৱস্থাত যে 15 মিনিটে কৰিব লাগিব তাৰ কি কথা আছে আপুনি 5 মিনিটৰ পৰা ষ্টাৰ্ট কৰিব পাৰে বেসিক্যালি গিভিং them a realization তেওঁলোকক এটা ৰিয়েলাইজেচন দিয়া যে যদি মই ৰখো মই দুটা পাম if I can wait a better future is waiting for me মই যদি ইনস্ট্যান্ট ৰিয়াক্ট নকৰো ইনস্ট্যান্টলি কিনি নলও ইনস্ট্যান্টলি কামটো কৰি নিদিও instantly react নকৰো তেতিয়া হলে something better is waiting for me there's a better future waiting for me and moreover it makes you hopeful as well so এই ধৰণে এটা হল awareness আৰু এটা কলো এই ধৰণৰ ট্ৰেইনিংৰ সহায়ৰে আপুনি ল'ৰা-ছোৱালীখিনিক ট্ৰেইন কৰিব পাৰে যে তুমি যদি আত্মসংযমিত কৰা নিজকে তেতিয়া হলে something better is waiting for you in fact মই ষ্ট্ৰীটত ল'ৰা-ছোৱালী সকলৰ লগত এটা এক্সপেৰিমেন্ট কণ্ডাক্ট কৰিছিলো তাত মই দেখিছো যে ল'ৰা-ছোৱালীখিনি যথেষ্ট হুলস্থুলীয়া তেওঁলোকে শৃংখলা একেবাৰে মেইনটেইন নকৰে 1 মিনিট সময় তেওঁলোকে সুস্থিৰ হৈ বহি নাথাকে ইয়াতে তাত বহুত কিবা কিবি বস্তুৰ কাৰক আছে কাৰণ তেওঁলোক ষ্ট্ৰীটত থাকে সোশিও ইকোনমিক তেওঁলোকৰ খাদ্যৰ অভাৱ তেওঁলোকৰ এই যেটো স্কেৰচিটি মেন্টালিটি আৰু তেওঁলোকে মল নিউট্ৰিচনতো ভুগিছে যেনেকুৱা ধৰণৰ নিউট্ৰিচন তেওঁলোকে ব্ৰেইন হেলদি ডায়েটও তেওঁলোকে খোৱা নাই আৰু তেওঁলোকৰ তেনেকুৱা ধৰক এটা যেটো সমাজ ব্যৱস্থাত তেওঁলোকে আছে সেই গুটেইখিনি মিলিজুলি তেওঁলোকক বিশৃংখল কৰি তুলিছে তো তেওঁলোকক 1 মিনিট বহাই ৰখাটো এটা চ্যালেঞ্জ আছিল আমাৰ বাবে তেতিয়া আমি কি কৰিছিলো তেতিয়া মই এক্সপেৰিমেন্টটো এই ল'ৰা-ছোৱালীখিনিৰ লগত কাৰণ এওঁলোক আছিল টাফেষ্ট পাৰ্টিসিপেন্ট মোৰ বাবে তো তেওঁলোকৰ লগত মই কিদৰে কণ্ডাক্ট কৰিছিলো মই কৈছিলো তেওঁলোকৰ বাবে এনেকুৱা ধৰণৰ বস্তু খুখাদ্য মই তেওঁলোকৰ বাবে লৈ গৈছিলো কাৰণ তেওঁলোক অভাৱী তেওঁলোকক ইমিডিয়েটলি তেওঁলোকে খাব বিচাৰে কিবা এটা বস্তু দিয়াৰ লগে লগে তেওঁলোকে 1 মিনিট মই ৰৈ নাথাকে 1 মিনিটৰ দূৰে কথা কি জানি 5 সেকেন্ডছ নৰয় আপুনি দিয়াৰ লগে লগে তেওঁলোকে কাঢ়ি মেলি লৈ খাই পেলাই তেতিয়া মই তেওঁলোকক কৈছিলো তোমালোকে যদি ৰখা তোমালোক যিমানবোৰ ইয়াত বহি আছে তেওঁলোকে যদি বিচাৰা লগে লগে খাব পাৰা আৰু কিন্তু তোমালোক যদি কিছু সময় ৰখা 15 মিনিটস যদি ৰখা মনে মনে যদি থাকা মেডিটেট যদি কৰা বা তোমালোকে যদি তোমাৰ উশাহ নিশাহত ধ্যান দি বহি থাকা তেতিয়া হলে মই তোমালোকক দুটা দিম আৰু দেখা গৈছিলে তেওঁলোকৰ বেছি সংখ্যকে
জোৰকে হলো নিজকে 15 মিনিটছ টাইম ৰখাইছিলে তো লাহে লাহে মই তেওঁলোকৰ টাইমটো বঢ়াই গৈছিলো লেভেল 1 ৰ পৰা লেভেল 2 15 মিনিটছ দিলো দুটা দিলো তাৰপিছত কৈছিলো যে আৰু যদি 15 মিনিট বা 20 মিনিট ৰখা আৰু এটা মই দিম এইদৰে মই তেওঁলোকক ট্ৰেইন কৰিছিলো আৰু তেওঁলোকৰ মনত তেতিয়া কি ভাব উৎপন্ন হৈছিল যে আমি যদি ৰখো এই মাত্ৰকে যদি হুলস্থুল নকৰো নিজকে যদি আত্মসংযমিত কৰো তেতিয়া হলে মোৰ কাৰণে বেটাৰ ৰিৱাৰ্ডছ আৰ ৱেটিং সো আই ওয়াজ ক্ৰিয়েটিং এন ইমপ্ৰেছন ইন देयर হেডছ তেওঁলোকৰ মনত এটা ইমপ্ৰেছন মই ক্ৰিয়েট কৰিছিলো আৰু মই দেখিছিলো তাৰ ফলাফল মই দেখিছিলো মোৰ চকুৰ সন্মুখত যে দে ৱেৰ এবল টু ডু ইট যিসকল ল'ৰা ছোৱালী একেবাৰে বিশৃংখল তেওঁলোকক শৃংখলা বোলা বস্তুটো তেওঁলোকক ট্ৰেইন কৰ কাৰণ তেওঁলোকে আপুনি যি কথা কৈ থাকে তেওঁলোকে প্ৰসেসে কৰিব নিবিচাৰে তো মই মোৰ নিজৰ চকুৰ সন্মুখত তাৰ ফলাফল দেখিছিলো আৰু অন্যান্য যিসকল কনমানি আছে তেওঁলোককো যেতিয়া মই এইটো এক্সপেৰিমেন্ট মোৰ থেৰাপি বা মোৰ ট্ৰেইনিঙৰ থ্ৰু কৰিবলৈ দিওঁ মই দেখিছো যে তেওঁলোকে তাৰ খুব প্ৰভাৱ তেওঁলোকৰ ওপৰত সাংঘাতিকভাৱে পৰে কাৰণ এবাৰ যদি ইমপ্ৰেছনটো বিল্ড হৈ যায় তেওঁলোকৰ মনত এটা এক্সাম্পল এটা ৰেফাৰেন্স এক্সপেৰিয়েন্স আহি যায় যে ইয়েস ৰখিলে মই যদি নিজক আত্মসংযমিত কৰো মোৰ কাৰণে বেটাৰ ৰিৱাৰ্ডছ আৰ ৱেটিং ওয়ান্স দে হ্যাভ দ্যাট ইমপ্ৰেছন পিছত কি কৰে সেই মেমৰিটোৱে তেওঁলোকক মনত পেলাই দি থাকে আজিও যদি ৰখো বেটাৰ পাম আজি যদি মই ৰিয়াক্ট নকৰো সামথিং বেটাৰ ইজ ৱেটিং ফৰ মি সো এইটো হৈ গল শিশুসকলৰ লগত এতিয়া আপুনি আৰু মোৰ আমি কি কৰিম আমি নিজকে কিদৰে ট্ৰেইন কৰিম আমি নিজকে ট্ৰেইন কৰিবলৈ হলে মই ভাবো যে মই দুটা পদ্ধতিৰ কথা ইয়াত কম এটা কম যে আপুনি এখন লিষ্ট লিখক এটলিষ্ট 20 এক্সপেৰিয়েন্সেস লিখক নিজৰ লাইফৰ যত নেকি আপুনি হিতাহিত জ্ঞান হেৰুৱাই লগে লগে একো নভবা নিচিন্তাকে লোৱা ডিসিশনৰ ফলত আপোনাৰ কিমান লছ হৈছিল ফাইনান্সিয়েল মেন্টাল ইমোশনাল সাইকোলজিক্যাল ৰিলেশনশিপৰ ক্ষেত্ৰত আপুনি নিজকে ৰিমাইন্ড কৰি দিয়ক যে যোৱা 20টা বছৰে 30টা বছৰে 40টা বছৰে আপোনাৰ জীৱনৰ এই সময়ছোৱাত আপুনি ইম্পালসিভ ডিসিশনস যেতিয়া লৈছে আপোনাৰ লগত কি হৈছে আপুনি কিমান লছ কৰিছে তো আপুনি লিখক এনেকুৱা 20টা এক্সপেৰিয়েন্স লিখক যত নেকি আপুনি নভবা নিচিন্তাকে ডিসিশন লোৱাৰ ফলত আপোনাৰ লছ হৈছিল সো দ্যাট উইল সার্ভ এজ এ ৰিমাইন্ডাৰ আপোনাক এটা ৰিমাইন্ডাৰ দিব আৰু আনফালে এখন লিষ্ট লিখক যত নেকি আপুনি ভাবি চিন্তি কাম কৰাৰ ফলত ব্ৰেক মাৰাৰ ফলত ৰখাই দিয়াৰ ফলত আপোনাৰ কি কি লাভ হৈছিল যেতিয়া আপুনি ভাবি চিন্তি কাম কৰিছিল ৰখাইছিল তেতিয়া আপোনাৰ কি কি লাভ হৈছিল তেনেকুৱা আপুনি 20টা এক্সপেৰিয়েন্স তো আপোনাৰ ওচৰত দুটা তফাত আহি গল দুটা কন্ট্ৰাস্টিং এক্সপেৰিয়েন্স 40টা মানে 20টা এফালে 20টা এফালে তো তেতিয়া আপোনাৰ ব্ৰেইনৰ ওচৰত দুটা অপচন আহি গল ব্ৰেইনক যদি আমি বেটাৰ অপশনস নিদিও তেতিয়া ওল্ড প্যাটাৰ্নস বিলাক ৰিপিট কৰি থাকে যেতিয়া আপুনি এটা বেটাৰ অপশন দিয়ে তেতিয়া হি চিন্তা কৰে হেফালে নেভিগেট কৰিবলৈ আৰম্ভ কৰে যেতিয়া আপুনি দুটা অপশন দি দিব যে হয় মই তাৎক্ষণিক ইম্পালসিভ ডিসিশনস লোৱাৰ ফলত মোৰ লছ হৈছিল আৰু মই যেতিয়া চিন্তা কৰি কাম কৰিছো তাৰ ফলত মোৰ লাভ হৈছিল যেতিয়া দুটা অপশন আপুনি দিব আৰু এনেকুৱা 20টা এক্সপেৰিয়েন্স যেতিয়া আপুনি চালি জাৰি চাব তেতিয়া আপোনাৰ মনত যেতিয়া তফাতটো আহিব তে ন্যাচাৰালি আপোনাৰ মাইন্ডটোৱে ভাল বিলাকৰ ফালে আগুৱাই যাব এক reference experience second এই 20টা বেয়া এক্সপেৰিয়েন্স সৰ পৰা আপুনি অন্তত 3টা এনেকুৱা এক্সপেৰিয়েন্স বাছি লওক যিকেইটা সাংঘাতিক ভয়ংকৰ এক্সপেৰিয়েন্স আছিল yes এনেকুৱা 3টা খুব ডেঞ্জাৰাস এক্সপেৰিয়েন্স পাষ্টৰ নেগেটিভ এক্সপেৰিয়েন্স উইথ ইম্পালসিভ ডিসিশন যে আপুনি ইম্পালসিভ ডিসিশন লোৱাৰ ফলত আপুনি এক্সিডেন্টৰ সন্মুখীন হৈছিল ইম্পালসিভ ডিসিশন লোৱাৰ ফলত আপোনাৰ ফাইনান্সিয়েল লছ হৈছিল ইম্পালসিভ ডিসিশন লোৱাৰ ফলত আপোনাৰ ব্ৰেকআপ হৈছিল ইম্পালসিভ ডিসিশন লোৱাৰ ফলত আপোনাৰ হেলথ লছ হৈছিল এনেকুৱা 3টা খুব ভয়ংকৰ এক্সপেৰিয়েন্স আপুনি বিশেষকৈ বাছি লওক আৰু সেই 3টা এক্সপেৰিয়েন্স আপুনি আপোনাৰ মাইন্ডত ফ্ল্যাশ কৰক এভৰি নাও এণ্ড দেন আপুনি ফ্ল্যাশ কৰোৱাই থাকক যেতিয়া আপুনি তেনেকুৱাকে ফ্ল্যাশ কৰোৱাই থাকিব নেক্সট টাইম যেতিয়া আপুনি ইম্পালসিভ ডিসিশন লবলৈ যাব ডিউ টু নিউৰোপ্লাস্টিচিটি আপোনাৰ এটা ৰিমাইন্ডাৰ আহিব এটা এলাৰ্ম বাজিব মনত যে মনত পৰিছে নে সেই 3টা এক্সপেৰিয়েন্স তো ইম্পালসিভ ডিসিশন লোৱাৰ ফলত কিমান লছ হৈছিল তো আপুনি ৰখি যাব এইখিনিতে হয়তো আমাৰ বহুতে ক'ব যে মই স্পন্টেনিয়াছলি ডিসিশন লওঁ বা মই ইনষ্টেন্টলি ডিসিশন লওঁ এই ইনষ্টেন্ট ডিসিশনৰ ক্ষেত্ৰত মই এখাৰ কথা ক'ব বিচাৰিম এজন মানুহৰ নাম ল'ব বিচাৰিম তেওঁলোকক তেখেত ওয়াৰ্ল্ড ফেমাস এটা সময়ৰ পৃথিৱীৰ আটাইতকৈ ধনী মানুহজন তেখেত আছিল এতিয়াও 1 পৰা 10 নম্বৰৰ ভিতৰত তেখেতৰ নাম আহে তেখেত এজন
successful financial investor আৰু তেখেতৰ নাম হৈছে ৱাৰেন বাফেট হয় আপুনি ঠিকই শুনিছে ৱাৰেন বাফেটক এটা ইন্টাৰভিউত সোধা হৈছিল যে আপুনি ইমান ডাঙৰ ফাইনান্সিয়াল ডিসিশনস বিলাক 5 মিনিট সময়ত কেনেকৈ লয় আপুনি নভবা নিচিন্তাকে ডিসিশন লোৱাৰ নিচিনাই নহয় জানো 5 মিনিটত আপুনি এটা ডিসিশন লৈ পেলাই তেতিয়া তেখেতে কৈছিল যে হয় মই 5 মিনিটত ডিসিশন লওঁ কিন্তু এই 5 মিনিটত ডিসিশন লবৰ বাবে 50 বছৰৰ প্ৰিপাৰেচন আছে So 50 years of experience has led me to take a decision in 5 minutes. So যোৱা 50 বছৰে through neuroplasticity he has trained himself. গতিকে আপুনি আৰু মই নিজকে প্ৰশিক্ষণ দিব পাৰো আৰু আমি আমাৰ কৰ্মী সকলকো প্ৰশিক্ষণ দিব পাৰো আত্মসংযমৰ ক্ষেত্ৰত মনত ৰাখিব this is one skill যেটোত যদি আপুনি পাকৈত হৈ যায় তেতিয়া হলে আপোনাৰ লাইফটো আপুনি বিচৰা মতে চলাব পাৰিব এটা কথা হল এই ইনফৰমেশনটো যদি আপুনি ভাবে আপোনাৰ কাৰণে হেল্পফুল ইউজফুল কেৱল নিজৰ লগতে নাৰাখিব স্প্ৰেড গুড থিংস যেটো কথা মই সদায় কৈ আহিছো ভাল বস্তুবোৰ স্প্ৰেড কৰক স্প্ৰেড গুড থিংস যদি ভাবে যে এই ভিডিওটো ইউজফুল হয় share this video with other people you never know who you could be and would be affecting so thank you so much for watching বহুত ভাল লাগিল আপোনালোকে মোৰ কথাখিনি শুনিলে ইয়াক কাৰ্যক্ষম কৰক thank you so much